নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা নিৰ্ভীক অগ্ৰণী চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা ঘটিছে। ONGCLৰ এনে হেমাহিৰ বাবে কেতিয়াবা জুইত জাহ যাব পাৰে শিৱসাগৰ। ONGCLৰ তৈল পৰিবাহী পাইপ ফাটি ক্ৰুড অইল নিৰ্গত হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। দিচাংমুখ DSTৰ পৰা মেটেকাস্থিত GGS-3 সংযোগী পাইপ ফুটি নিৰ্গত হৈছে ক্ৰুড অইল। জানিব পৰা মতে পুৰণা তৈল পৰিবাহী পাইপ ONGCLে বছৰ বছৰ ধৰি ব্যৱহাৰ কৰি থকাৰ ফলতেই পাইপ ফুটি নিৰ্গত হৈছে বহু সংখ্যক ক্ৰুড অইল। এইটো এটা ভয়ংকৰ ঘটনা, যিটো কাৰণে পাব্লিকৰ লোকচান হ'ব। পাব্লিক লোকচান হ'লে এখন মানে অৰাজকতাৰ সৃষ্টি হৈ যাব। তাৰ কাৰণে আমাৰ ফায়াৰ ব্ৰিগেড আহিছে, ONGC কৰ্তৃপক্ষ আহিছে, সকলোৱে ইয়াত আমি এই বস্তুটো আমি কণ্ট্ৰল কৰিবলৈ বিচাৰিছোঁ আৰু অলৰেডি আমাৰ এইটো ৰিপেয়াৰিং হ'ব। এইটো একচুৱেলি এতিয়া কাৰ গাফিলতি এইটো বস্তুটো একচুৱেলি নহয়, এইটো ডেমেজ পাইপ। এইটো হাইৱে কাউণ্টে এইটো গোটেই বস্তুবোৰ হৈছে কি পুৰণা পাইপৰ কাৰণে এই বস্তুটো হৈ আছে। আমি জনাৰ পৰা আমি কৈছোঁ দেই যে পুৰণা পাইপৰ কাৰণে এই বস্তুটো হৈ আছে, যিটো পাইপ মানে একচুৱেলি ৰিপেয়াৰ কৰিব। ৰাষ্ট্ৰীয় ঘাইপথটোত ক্ৰুড অইল বিয়পি পৰাত হোৱা দোৱা লাগিছে যাত্ৰী তথা ৰাইজৰ মাজত। যিকোনো মুহূৰ্ততে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ শংকা কৰি ততাতৈয়াকৈ মাটিৰে পুতি পেলোৱা হৈছে বিয়পি পৰা তেলসমূহ। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছে যদিও অঞ্চলটোত এতিয়াও উত্তেজনা অব্যাহত আছে। ONGCLৰ গাফিলতিৰ বাবে সংঘটিত হৈছে এনে ঘটনা। পুৰণা পাইপৰ কাৰণে এই বস্তুটো হৈ আছে, যিটো পাইপ মানে একচুৱেলি ৰিপেয়াৰ কৰিব নাই, ৰিপ্লেচ কৰি আছে, নতুন পাইপ ৰিপ্লেচ কৰি আছে। একচুৱেলি ৰিপ্লেচ কৰি আছে কিছুমান পাইপ মানে এতিয়া ধৰি লওক তাৰ পৰা যিটো লাইন আহি আছে সেইটো ৰিপ্লেচ কৰিবৰ কাৰণে এতিয়া বতৰৰ কিছুমান অসুবিধাৰ কাৰণে তাত পথাৰৰ মাজেদি আমাৰ JCB নাযাব, পাইপ লাইনৰ তেওঁলোকে ৱৰ্কাৰ কাম কৰিব নোৱাৰিব, তাৰ কাৰণে অসুবিধাৰ কাৰণে এনেকুৱা হৈছে। নহ'লে খৰালি বতৰত আমাৰ এইটো। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।